কৃষ্ণ খাৰটো পাতিলে যুদ্ধ কৰা আছে এদিন শেষ কৰে জয় হ'ব আৰু যিসকলে অহংকাৰ অভিমান অসূয়া বাহাদুৰি টেম্পাৰ গৌৰৱ যে সেইসকলকে সহায় লৈ যুদ্ধ কৰাই আছে তেওঁ এদিন পৰাজয় বৰণ কৰিব বুলি আমাক শাস্ত্ৰ ভগৱতে বুজাই আছে কি কংকনু পুৰমণি শৈল হনুকাই ধৰ্মদৰে কুশল কুকুম বহি যায় মুকুতা কাঞ্চলি ফুটয় আছে ঠাই ঠাই অঘৰে সৰুকে থোপালো তাৰ বধাই হিমতে চিগাৰৰ লক্ষ্য মাজতে নপাৰন্তৰে কোমলে উঠা ঢাকিবা হস্তে গাঁও ঢাকিবে পুৰন্ত সুন্দৰী তথাপি লক্ষ্য চিৰৰণে হেতু কৰি নিশ্চয় জানিলো মুখা মৈল জল দুখী নিপতিক ভয়ে হবে গলে কতৰথী নকহিলে আমাক কাটিবে ৰাজবান এই গুণী হবে তেজীখনে তিলজান এতিয়া আমাক এইখিনি দেখুৱালে সেই লোকসকল আজি উষাৰ অনিৰুদ্ধৰ স্বামী পত্নী প্ৰেমৰ লীলা কথাখিনি আমাক দেখুৱালে আকৌ এইখন কথা যদি আমি দেহমাগত লৈ আহোঁ আমাৰ প্ৰত্যেকৰ নিজা নিজা দেহত কোনে কোনে এইটো লীলা কৰি আছে জানে মায়া আৰু মন মায়া মনে এই লীলা আমাৰ দেহতে কৰি আছে আমি দেহলৈ এইবোৰ কথা আনিব লাগে আমি বাহিৰত দেখিছোঁ বৃন্দাবনত তুলস গোপীৰ লগত পূৰ্বগত কৃষ্ণই ৰাসলীলা কৰি আছে হয়নে কিন্তু আমি যদি দেহমাগত চাওঁ নোম ছাল মাংস তেজ সমুদ্ৰত কোনে কৰি আছে মেলা 24 তত্ত্বলৈ পঞ্চভূতসমূহে কোনে খেলি আছে খেলা দুই বাহুৰ তলে 4 চক্ৰলৈ কোনো আছে ইটিৰ মাজে 72,000 নাৰীৰ উদৰত কোনে কৰিব বহি আছে আমাৰ দেহমাগত দেখুৱালে প্ৰভু ভগৱন্তে আমাৰ দেহত 72,000 নাৰীৰ লগত সদায় ৰাসলীলা কৰি আছে এইখন হ'ল বৃন্দাবনখন হ'ল বিশ্ব কাহিনী বৃন্দাবন আৰু আমাৰ দেহটো হ'ল দেহ বৃন্দাবন হয়নে গতিকে সেই লোকসকল এই দেহত আমি কৃষ্ণক বিচাৰি উলিয়াব লাগিব ঋতুসমূহক আমি বিচাৰি উলিয়াব লাগিব তেনেহ'লে আজি উঠাই পোৱা আনন্দটো অনিৰুদ্ধে পোৱা আনন্দ ৰহস্যটো আপোনাৰ সকলোৱে পাব আৰু এই দেহৰ কথাখিনি যদি আমি বুজি নলওঁ তেনেহ'লে নহ'ব হয়নে ইন্দ্ৰিয় বৰ্গ ঋতু ধাতু এইবোৰ হ'ল আমাৰ মায়া আৰু এইবোৰৰ লালসাটো পূৰ্ণ কৰিবৰ কাৰণে তেওঁলোকে সদায় হাবিৰাসত থাকে আৰু তেওঁলোকৰ মায়া পূৰ্ণ কৰিবৰ কাৰণে হাবিৰাসত যাওঁতে যাওঁতে আমাৰ আত্মা বা জীৱয়ে যায় কুকুৰচিলা গাহৰি মানে জন্ম ল'বলগীয়া বাধ্য হয় এবাৰ যদি ইন্দ্ৰিয় বৰ্গই আমাক লৈ যায় শিয়ালত জন্ম দিয়ায় তেতিয়া আকৌ তেওঁলোকে কি কামনা কৰিব জানে এইবাৰ শিয়ালত জন্ম দিয়া হ'ল এইবাৰ বাপু লৈ যায় সপোনত জন্ম দিয়া হ'ল যত্ন কৰে হয়নে গতিকে আমি ইন্দ্ৰিয় বৰ্গ ঋতু ধাতুবোৰক লাই নিদি আমি পৰিপাতি ল'ব পাৰিব আৰু সেই পৰিপাতি কাৰ পৰা লগাব পাৰিব জানে সাধু গুৰু বৈষ্ণৱ ভকতৰ সংগ ল'লেহে আমি ইন্দ্ৰিয় বৰ্গ ঋতু ধাতুসমূহক পৰিপাতি লগাব পাৰিম এটা উদাহৰণ ঘোঁৰাৰ সংগত লৈ গোবৰুৱাই মধু কৰে পাণ বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠি গংগাত তুলিলে স্থান এদিন এটা গোবৰুৱা এটা ঘোঁৰা তেওঁলোকে বাটত গৈ থাকোঁতে দুয়ো লগ লাগি সখী পাতিল আৰু সখী পাতি গোবৰ ল'ৰাটোৱে ক'লে সখী অহা কালিলৈ মই আপোনাক আমন্ত্ৰণ কৰিলোঁ
আমাৰ গৃহলৈ যাব। পাছদিনাখন ভোমোৰাটো গোবৰ লোৱা গৃহলৈ গ'ল। যোৱাৰ লগে লগে গোবৰ লোৱাই নতুন সখী আহিছে বুলি আনন্দত কিবা নাই। লাহেকৈ আহাৰ আনি আগত দি কৈছে, সখী আহক আহাৰ কৰবা দিব। তেওঁ অন্তৰ্য পাপ কৰাৰ ফলত এইটো জন্মত গোবৰ লোৱাৰ জন্ম পায়। গোবৰ লৈ ফুটে ফুটে আহাৰ খায়। সেই আহাৰকে আনি ভোমোৰা আগত দিছে। ভোমোৰাই শুনি চাই সেই আহাৰ খাব নোৱাৰিলে। নোৱাৰি ক'লে, সখী অহাকালিলৈ মই আপোনাক আমন্ত্ৰণ কৰিলোঁ মোৰ গৃহলৈ। পাছদিনাখন গোবৰ লোৱাটো ভোমোৰাই গৃহলৈ গ'ল। হয়, যোৱাৰ লগে লগে ভোমোৰাই গোবৰ লোৱা সখীয়েকক লগত লৈ এই বিক্ৰমাদিত্য ৰজা ফুলৰ বাগানত গৈ ইটো ফুলত সিটো ফুলত সিটো ফুলত ফুৰি ফুৰি ফুলৰ ৰস খাই ফুৰিছে। আৰু পাছে পাছে গোবৰ লোৱা সখীয়ে ঘূৰি আছে নহয়। পাছত দেখিলে সখীয়ে বাৰু এই ফুলবোৰত মুক্তি কি পায়, ময়ো এটা ফুলত মুক্তি চাওঁ। এই বুলি তেওঁ গৈ সূৰ্যকান্তি ফুল এটাত মুখ দিলে। মুখ দিয়াৰ লগে লগে বৰ মিঠা বৰ চাপ পালে নহয়। কোনো জন্মত ফুলৰ ৰস খাই পোৱা নাই গোবৰ লোৱাই। গোবৰ ভয়ৰ ৰসে খাই আছে। আৰু যেতিয়া ভাল পাই মুখখন দবাই দিলে আৰু ইতিমধ্যে বেলিও বহি ফুলটো জাপ গ'ল, বেচেৰা তাতে সোমাই। পাছদিনাখন বিক্ৰমাদিত্য ৰজাৰ মালি আহি ফুল ছিঙি লৈ যাওঁতে সেই ফুলটোকে ছিঙি লৈ গৈ ৰজাক দিলে। ৰজাই ঈশ্বৰ সেৱা গুৰু মন্ত্ৰ জপ কৰি লাহেকৈ সেইটো ফুল মাথাত ল'লে। হয়নে? মাথাত লোৱাৰ লগে লগে তেওঁ এজন গুণী জ্ঞানী সাধু মহন্ত পণ্ডিত ৰজা। তেওঁৰ মাথাত উঠাৰ লগে লগে গোবৰ লোৱাটো সকলো পাপ নাশ হ'ল। আৰু তাৰ পাছত গৈ ৰজাই যেতিয়া গংগাত স্নান কৰাৰ লগে লগে গোবৰ লোৱাটোৱে ভেলটো পেলাই থৈ আত্মাটো বৈকুণ্ঠৰ জীৱন গমন কৰিছে। সেইটোকে আমাক কৈছে, ভোমোৰা খংগত গৈ গোবৰ লৈ মানুহ কৰে পাণ, বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠি গংগাত কৰিলে স্নান। সেই লোকসকল এতিয়া আপোনাসকলে চাওক, বিক্ৰমাদিত্য ৰজাৰ ফুলৰ বাগান কোনখন? এইখন আপুনি আপোনাসকলে এয়া ফুলৰ ঠাই আছে আপোনাসকলে। আৰু এয়া ভোমোৰাৰ কফি পাতি আছে। হয়, আমি অধমে সৰু মৰিগাঁৱৰ পৰা আহিছোঁ। আপোনালোকৰ এই যোৰহাটত ভকতনীসকল আপোনালোক ভোমোৰাসকলক পায়। আমি এজন গোবৰ লোৱা এটা হৈ আহি ভোমোৰাৰ কফি পাতি। আৰু যদি ঈশ্বৰৰ কৃপা হয়, আমি গোবৰ লোৱা হ'লেও ফুলৰ ৰস খাবও পাৰিম আৰু আত্মাক আমি বুজি দিব পাৰিম। হয়নে? এতিয়া আকৌ গোবৰ ভেৰ কোনডাল? এতিয়া আপোনালোকে ভাগৱত ভাঙি ঘৰে ঘৰে যাব, ধন ধান পুত্ৰ ভাজাৰ যিখন ঘৰ, সেইডাল আমাৰ গোবৰ ভেৰ। আমি সেই গোবৰ ভেৰতে থাকিব লাগিব। এতিয়া আকৌ কালি মই যোৰহাটৰ মৰিগাঁৱলৈ যাম যে, এইডাল গোবৰ ভেৰ সোমাম কৰি দিয়া। হয়, কিন্তু আমি উপায় নাই, গোবৰ ভেৰতে জন্ম, গোবৰ ভেৰতে থাকিব লাগিব। কিন্তু তাৰ পৰা ওলাই ওলাই যদি আমি বিক্ৰমাদিত্য ৰজাৰ ফুলৰ বাগানত পৰা বিভাগ কৰা হয়, তেনেহ'লে ডাকৰ বচনত কৈছে ঔ সিজিব ভাত উঠে নাম। দুইটা কাম হৈছে। হয়, গতিকে আমি ধন ধান সৎভাৱে উপাৰ্জন কৰিব লাগিব। ল'ৰা ছোৱালী প্ৰতি সন্তানক আমি সৎভাৱে পাখন দিব পাৰিব লাগিব। পঢ়াব শুনাব পাৰিব লাগিব। হয়, সৎভাৱে সকলো কৰ্ম আপুনি কৰি যাওক, তেনেহ'লে ঈশ্বৰে আপোনাক কৃপা নকৰা কোনো অৰ্থ নাই। ঈশ্বৰে কৃপা কৰিব আৰু সেই মৰ্মে আপুনি ধন ধান পুত্ৰ ভাৱে সৎভাৱে চলাই সদৌ শেষত আত্মাটো গতি দিব পাৰিব বুলি ৪ বেদ শাস্ত্ৰ মুখৰ পৰাহে আমাক বুজাই আছে। বুলি শুনিলো কৰা কথা তদু হিতাৰ, দক্ষিণ মুখা ভয় পুৰকিকাৰ। কোনোবা পুৰুষৰে কি আছে তামথাৱে, চিংগাৰৰ চকাচৰে দেখি সৰ্বগাঁৱে। মনে কপুৰত থাকে তোমাৰ কুমাৰী, গড়ৰ বাবে আমি হবে থাকো ৰক্ষা কৰি। সিহঁতে কোনো নাযাওঁ চাৰি ঠাকুৰ কহ
পুৰুষৰ আমি পক্ষী কি মতে আজি পুহৰীয়া পাত্ৰ মন্ত্ৰীসকলে সকলোৱে বুৰ বা আদি কিছুমানৰ পৰা আলোচনা কৰি আছে। কাৰণ কি ৰজাই আমাক চাৰিপিনে পঢ়া শুনা কৰিব দি আছে। কোনোদিনে আমাক দেখুৱাই কোনো পুৰুষ উষাৰ অন্তঃপুৰত প্ৰৱেশ কৰা নাই আৰু কোনোদিনে এইবোৰ দৰজা বা গেট কোনোদিনে খোলাও গম পোৱা নাই। কিন্তু এতিয়া দেখা যায় উষাই কোনোবা এটা পুৰুষৰ লগত সদায় ৰাতি প্ৰেমিলা কৰি থাকে। আমি শুনি আছোঁ কাৰণে গতিকে এতিয়া এই কথা নহয়। আমি যদি বান ৰজাক আমি এই কথাটো জনাই নিদিওঁ, এসময়ত ৰজাই গম পালে আমাকসকলক প্ৰাণদণ্ড দিব। ৰজাৰ কথা হ'ল উষাক সদায় বেৰত ৰাখিব লাগিব, যাতে উষাৰ ওপৰত কোনেও পুৰুষে বেয়া নজৰ নিদিয়ক, হয়নে? আৰু অন্তত তিনিৰ ওপৰত অপৰ উপকন্যা বৰ্ণনা যায়। সৰ্বমধ্য পাতালত হেন কন্যা নাই, মোৰ ছোৱালীজনী ইমান সুন্দৰী, ইমান উপকন্যা। হয়, এটা মন কৰি কৈছোঁ, আমাৰ সমাজত কাৰোবাৰ যদি জীয়েকজনী বৰ দেখাই শুনাই সুন্দৰী হয়, এই বাপেক মায়েকৰ একেবাৰে দিন গায়ে আছে, হয়নে? সকলোকে ক'বই নহয়। আৰু গাভৰু কিছুমান আমাৰ মই অসমত ঘূৰি ঘূৰি গম পাইছোঁ, কিছুমানে কি কয় জানে? যদি কওঁ অ' ভানি আপোনালোকৰ ছোৱালীজনী বিয়া বাৰু কিবা কি হ'ল, এই ভাই ল'ৰাই বা লাঙি লাগি আছে, দিনে আছে লাঙি লাগি আছে, এতিয়া ছোৱালীজনী ৰঙৰ লগত ৰূপৰ লগত মিলিহে দিব পাৰি। বাহ বাহ বাহ, হয়নে? গতিকে এনেধৰণৰ আৰু এটা জেগাত এগৰাকীক আমি ক'লোঁ, বোলো আপোনাৰ ল'ৰা ছোৱালী কেইটা? কৈছে ল'ৰা দুটা, ছোৱালী এজনী। মোৰ ছোৱালীজনী বিয়া দিলে। কৈছে এই উপযুক্ত বিয়া দিবা হৈছে আপোনাৰ দিব লাগিব, কিন্তু এতিয়া তাই গাভৰু হোৱাকৈ তাইক কোনদিনা মই মানে বিয়া দি পঠিয়াই দিওঁ, নহ'লে মোৰ শান্তি নাই। গোটেই তামোল কাটোতে এই পাতিয়ে বাকলি পেলাই দিব লাগিব। ইমান তাইক চোৱাতে ল'ৰাবোৰ আহি আছে নহয়, দিনত দুটা, ৰাতি চাৰিটা, দিনত দুটা, ভাটি বিলিয়া দুটা, বাপৰি বাপ, এই কি দাম লগাই আছে, হয়নে? এইবোৰ হ'ল আমাৰ কিছুমান মানুহ নিজৰ ছোৱালীজনীক লৈ দাম, ল'ৰাটোক লৈ দাম। সেই লোকসকল আপোনাৰ ল'ৰা ছোৱালীক লৈ দাম নেদেখুৱাব কোনো। এইবোৰ মিছা কাম। আপোনাৰ ছোৱালীজনীক জ্ঞানী বনাব যত্ন কৰক, সৎ বনাব যত্ন কৰক, সাধু বনাব যত্ন কৰক ল'ৰা ছোৱালীকেইটা। যদি আপোনাৰ ছোৱালীজনী জ্ঞানী গুণী সাধু হয়, তেনেহ'লে আপুনি ইমান বিচাৰি হাহাকাৰ কৰিবলগীয়া নাই। ক'ৰবাৰ পৰা জ্ঞানী সাধু ল'ৰা এটা আপুনি আপোনাৰ গৃহত প্ৰৱেশ কৰিব আৰু আপোনালোকে গুণী জ্ঞানী সাধু ল'ৰা এটা পাবই। হয়, এক। দুই নম্বৰত আপোনাৰ ল'ৰাটো যদি গুণী জ্ঞানী শিক্ষিত সাধু হয়, তেনেহ'লে আপোনালোকে ইমান চিন্তা কৰিবলগীয়া নাই। ক'ৰবাৰ পৰা এনে এগৰাকী জ্ঞানী সাধু হৈ আহি আপোনাৰ গৃহত সোমাই যাব, আপোনাৰ আনন্দ সীমা নহয়। গতিকে অহংকাৰ গৌৰৱটো ত্যাগ দিয়ক। আমাৰ প্ৰায়বিলাক 2-4জন অসমত মই পাই গৈছোঁ, নিজৰ ছোৱালীজনীক লৈ খুব গৌৰৱ পালে, নিজৰ ল'ৰাটোক লৈ খুব গৌৰৱ পালে। সেই লোকসকল গৌৰৱ মানে বেয়া, অন্তৰংগত সমাপ্তি, হয়নে? অহংকাৰ, অভিমান, গৌৰৱ আমি যেতিয়ালৈ ঘৰত এই দেহটো ৰাখিম, তেতিয়ালৈ আমি শান্তি বুলিব বস্তুটো ক'তো নাপাওঁ। গতিকে কৃষ্ণকান্ত সন্দিকৈ মন্ত্ৰ বাণীখনত লিখিছে, অহংকাৰ, অভিমান, অসূয়া, বাহাদুৰি, টেম্পাৰ, গৌৰৱ, দেহ, এইবোৰে কেতিয়াবা আপোনাৰ মান সন্মান নিৰ্মম কৰি দিয়ে নেকি? আৰু তললৈকে এইবোৰে কেতিয়াবা সন্ধান উপাৰ্জন কৰি দিয়ে নেকি? তললৈকে যদি নিদিয়ে, তেনেহ'লে এইবোৰ নাৰাখিব, দলিয়াই পেলাব, নহ'লে এইবোৰে আপোনাক এদিন বিপদত পেলাব, হয়নে? গতিকে ধনক লৈ গৌৰৱ নকৰিব, বলক লৈ গৌৰৱ নকৰিব, ৰূপক লৈ গৌৰৱ নকৰিব। হয়, সকলো ঈশ্বৰৰ ওচৰত অৰ্পণ কৰি আপোনাৰ ফালে আগুৱাই যাওক, তেনেহ'লে নিশ্চয় আপোনাৰ মনোবাঞ্ছা পূৰ্ণ কৰাৰ গৰাকী প্ৰভু ভগৱন্ত কৃষ্ণ গোবিন্দ। নাজানো পুৰুষৰ আমি পক্ষী কি মতে পুৰুষ দেখিবে দাপন পাওঁ কেৱলে হাতে আঁকি কি মতে বলে
যেন দূৰ কৰি তুমি হেন কথা শুনিয়া চিন্তিত ভগৱান মহালাদে কিছুনে দিলে সমিধান আজি পাত্ৰ মন্ত্ৰী আৰু পঢ়ুৱৈসকলে চাই বান ৰজাক যিটো আপত্তি দিছিল মহাৰাজ আপোনাৰ কন্যা উষাদেৱী সকলো পাশে আমাক ৰক্ষা কৰি দিলে সূৰ্য কিন্তু দুখৰ বিষয় কোনো ল'ৰা কোনো মানুহ অন্তঃপুৰত প্ৰৱেশ কৰা নাই আমি সদায় পঢ়াই দিছোঁ কিন্তু কি কথা কি মায়া কৰি তাত বুজা গ'ল কোনোবা এটি ল'ৰা বা কোনোবা এজন পুৰুষ সোমাই আপোনাৰ কন্যাৰ লগত সদায় ধুনীয়াকৈ প্ৰেম লীলা কৰি আছে গতিকে আপোনাৰ ধনৰ চাওক বাহিৰৰ পিনে ক'তো চালা চাবি বা ক'তো খোলা নাই সকলো বন্ধ এই কথা যেতিয়া আজি বান ৰজাৰ আগত পোৱাৰ লগে লগে বান ৰজাই মানে কাকো সংবিধান দি দিলে তেওঁ নিজকে ভাবিবৰ কাৰণে সময় লৈছে আজি বাৰু মই চিন্তা কৰোঁ কোন ল'ৰা মোৰ অন্তঃপুৰত উষাৰ ৰুমত সোমাই তেওঁৰ লগত প্ৰেম লীলা কৰি আছে মই চাম এই বুলি আজি বান ৰজাই কৈছে মই তোমালোকক একো সংবিধান নিদিওঁ তোমালোকে পহৰা দি থাকা আৰু কাম কৰা সকলোৱে কোন আছে কি আছে কোন পুৰুষ নে নাৰী নহয় মহাৰাজ আমি কান্দি শুনা মতেদি কোনোবা এজন পুৰুষ তেওঁৰ লগত আপোনাৰ কন্যাই প্ৰেম লীলা কৰি আছে হয় নেকি ৰবা সেইটোৱে আজি বান ৰজা তেওঁ মানে নিজৰ অন্তঃপুৰলৈ গৈছে বোধহয় ৰাণীৰ লগত কি আলোচনা কৰিব সেই মৰ্মেহে সিদ্ধান্ত আগবাঢ়িব বুজিব জীৱ দুখ শুনি কোনে মত মহাদেৱে উষাৰ দেখ মোৰ গৈ শুনা নিজৰ পূৰ্বৰ কষ্টপাত লৈ নিজে আজি উষাৰ অন্তঃপুৰত প্ৰৱেশ কৰিব আৰু এইখিনিতে এইখন ৰাখি আইতাক শেষৰ ফালে এইখন ওপৰতে সুলভ বান্ধি আমাক ক'লে সেই লোকসকল সোণা কলা পদমণি ৰুদ্ধ নিৰুদ্ধন নাৰীৰ নিমিত্তে সুখে আছে পুনৰ্জন এইখন সংসাৰত কুকুৰ চিকাৰ গাহৰি মানুহৰ পৰা আদি কৰি নাৰী অবিহনে নাৰী বাহিৰে শান্তি ক'ত আছে বা অশান্তি ক'ত আছে চাওক সকলো নাৰীৰ লগত বিয়া কৰি হয়নে কুকুৰ মেকুৰী কুকুৰ চিকাৰ গাহৰিৰ পৰা মানুহ পৰা আদি কৰি কেৱল নাৰীৰ লগত বিয়া কৰি কেৱল ধনৰ লগত বিয়া কৰি এই দুটা মায়াৰ ওপৰত আন মায়া নাই এই মায়া দুটাই যাক এটা পালে সেইজনে এখন পৃথিৱীৰ ভকতি উপাৰ্জন কৰিব নোৱাৰে তেওঁৰ কাৰণে বোলে ভকতি নিকট পথ ভকতি থাকিল চামৰ ওপৰত ব্ৰহ্মাণ্য হয়নে যিসকলে নাৰী প্ৰলোভনত পৰি গ'ল যিসকলে ধনৰ প্ৰলোভনত পৰি গ'ল সেইসকলে ভকতি উপাৰ্জন কৰিব কেতিয়াও নোৱাৰে সেই লোকসকল আমাক নাৰী লাগিব নাৰীসকলক পুৰুষ লাগিব কিন্তু সেই আমি সামাজিক নিয়ম অনুযায়ী আমি যদি এটি ল'ৰাই ভালভাৱে এজনী ছোৱালী বেয়া কৰা হয় এজনী ছোৱালীয়ে ভালভাৱে যদি এটি ল'ৰাক স্বামী কৰা হয় দুয়ো মিলি এই পুনৰ সংসাৰ এখন গঢ়ি ল'ব পাৰে সেইকাৰণে আমাক কৈছে সংসাৰ সেই লোকসকল উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল চলিব জানিলে পুনৰ সংসাৰ আৰু চলিব নাজানিলে পুনৰ অসাৰ হৈ যাব হয়নে গতিকে আমাক কৈছে চাই চাই বুলিবা বা দেহৰ ভিতৰত আছে খালে বাবে কুচলি কৰিবা চাহ সেই যুৱক যুৱতী প্ৰজন্মসকল এই পৃথিৱীখনত যি আগত খাল বাম আছে তাক আমি দেখা যায় গতিকে সুৰক্ষিতা আমি পাতল দীঘল কৰি দিব পাৰিম কিন্তু মায়া ধনৰ লালচি কৰা ভিতৰত যিখন খাল বাম আছে তাক আমি দেখা নাপাওঁ গতিকে
আপোনালোকে এই শাল বামবোৰ যদি কৰিবলগীয়া হয় তেনেহ'লে পিতৃ মাতৃ বাক্য বচন কোনোদিনে অমান্য নকৰিব। আৰু এটা কথা মই অকণমান আগুৱাই দিলোঁ, আপোনালোকে পাইছে নিশ্চয়, মহামান্য আব্দুল কালাম ভাৰতৰ ৰাষ্ট্ৰপতি আছে। তেখেতে এখন গ্ৰন্থ লিখি থৈ গৈছে। এই গ্ৰন্থখনত লিখা আছে কি জানে? যুৱক যুৱতীসকলে কাম দিব, মানে 12 বছৰ বয়সৰ পৰা 22 বছৰ বয়সৰ ভিতৰৰ মাজৰ জেগাখন 10 বছৰ, এই 10 বছৰত মানে ল'ৰা হওক ছোৱালী হওক বিয়াকুল হয়। আৰু তেওঁলোকে এই 10 বছৰৰ ভিতৰতে গোটেই জীৱনটো অশান্তি মাতি আনে। তললৈ এতিয়া কাৰণটো কি? কাৰণটো মানে 12 বছৰ বয়স হোৱাৰ লগে লগে ল'ৰাই হওক ছোৱালীয়ে হওক সেইসকলৰ দিনত ব্ৰহ্ম তিথি হয়। ব্ৰহ্ম তিথি হোৱাৰ কাৰণে তেওঁলোক ভ্ৰম হয়। তেওঁলোকে ভৱিষ্যতৰ কথাখিনি চিন্তা কৰিব মানে পাৰ নোহোৱা। গতিকে এই 12 বছৰৰ পৰা 22 বছৰৰ ভিতৰত 4টা ভয়, এই 4টা ভয় যিসকল ল'ৰা ছোৱালীয়ে মানি চলিব জানে বা পাৰে বা যত্ন কৰিলে সেইসকলে কিন্তু বুকু চিন্তাই ক'ব পাৰিব এই পৃথিৱীত মই শান্তি পাম। 4টা ভয়। প্ৰথম ভয়টোৰ নাম কি জানে? ল'ৰাই হওক ছোৱালীয়ে হওক মই এইটো কৰ্ম কৰা শুনিলে মোৰ পিতৃ মাতৃয়ে বৰ দুখ পাব, গতিকে মই কেতিয়াও মানি ল'লে ল'ৰা ছোৱালী। দ্বিতীয় ভয়টো, মই এইটো কৰ্ম কৰিলে বা কৰাত শুনিলে মোক পঢ়ুৱা শিক্ষক শিক্ষয়িত্ৰী অৰ্থাৎ মাষ্টৰ মাষ্টৰণীসকলে বৰ আঘাত পাব, গতিকে মই এইটো ভয় মানি লওঁ। এইটো এটা ভয়। 3 নম্বৰ ভয়টোৰ নাম হ'ল মই এইটো কৰ্ম কৰা শুনিলে বা গম পালে চৰকাৰ দুখত কৰিম, গতিকে মই নকৰিম। চৰকাৰ বুলি কয় বৰ ডাঙৰ বস্তু। ৰাজনীতি, ধৰ্মনীতি, শিক্ষানীতি, অৰ্থনীতি, সমাজনীতি, এই 5টা নীতিৰ ভিতৰত ৰাজনীতিটো আটাইতকৈ ভয়াৱহ। নহয়নে? এতিয়া আমি যোৰহাটৰ হৰি মন্দিৰত কি ধুনীয়াকৈ ভাগৱত শুনি আছোঁ, ন্যায়ালয় নিপালি হ'ল। এতিয়া যদি কেতিয়াবা নৰেন্দ্ৰ মোদীয়ে অৰ্ডাৰ দিয়ে যোৰহাটৰ নামঘৰ বা হৰি মন্দিৰত ভাগৱত শুনি থকা সকলক লগে লগে গ্ৰেপ্তাৰ বুলি ক'লে চিআৰপি আহি আপোনালোকক বান্ধি লৈ গুচি যাব। হয়, কিয় বান্ধিছে নক'ব কোনো। এইটোকে কয় ৰাজনীতি। গতিকে চৰকাৰৰ দুখত কোনোদিনে যুৱক যুৱতী প্ৰজন্ম সফল নকৰিব। এই ভয়টো মানিব। 4 নম্বৰ ভয়টোৰ নাম হ'ব মই এইটো কৰ্ম কৰা দেখিলে শুনিলে বা গম পালে সমাজে মোক নিন্দা কৰিব, সাধু বৈষ্ণৱসকলে মোক ঘৃণা কৰিব, হয়নে? আই ভাই সকলোৱে শুনিলে মোক জ্ঞান দিব। গতিকে এই ভয়টো মানি লওক। এই 4টা ভয় যিসকল ডেকা গাভৰুৱে মানি চলিব পাৰে তেনেহ'লে সেইসকলে বুকু চিন্তাই ক'ব পাৰিব এইখন পৃথিৱীত মই য'তে যাম ত'তে শান্তি পাম। হয়নে? এয়া হ'ল মহামান্য ভাৰতৰ ৰাষ্ট্ৰপতি আব্দুল কালামৰ গ্ৰন্থ লিখা বাণী। নাৰীৰ সংগ যিটো কৰে অভিলাষ, জানিবা আপুনি সিটো হবে হব নাশ। এইকণ কথা কিমান ধুনীয়াকৈ ক'লে চাওক। নাৰীৰ সংগ যিটো কৰে অভিলাষ, জানিবা আপুনি সিটো হবে সৰ্বনাশ। যিসকল লোকে খাওঁতে শুওঁতে উঠোঁতে বহোঁতে কেৱল নাৰীৰ অভিলাষ, যিসকল পুৰুষৰ বা যিসকল নাৰীয়ে কেৱল পুৰুষৰ অভিলাষ, তেনেহ'লে জানিব এই আৰু সৰ্বনাশ কোনেও দিব নালাগে। নিজৰ সৰ্বনাশ নিজে মাতি আনিব। হয়নে? গতিকে আমি পুৰুষসকলে নাৰীৰ অভিলাষটো আৰু নাৰীসকলে পুৰুষৰ অভিলাষটো আমি সদায় তাত ব্যাকুল হ'ব নাপায়। ব্যাকুল হ'লে আমাৰ সৰ্বনাশ হ'ব। ধন ধন জম সংগে নকৰে দূৰ, ইপি সংগে সংগী সংগ যেন কৰে মখি মূৰ। এতিয়া এই ভংগীত আকৌ বৰ ধুনীয়া
ধুনীয়া কথা এটা ক'লে, ধন জন নাশ কৰা। যদি কেনেবাকে এটা